25 কোটি টাকার জিএসটি ফাঁকি শিলচরে গ্রেপ্তার ডিজিটাল পেমেন্ট প্রাইভেট লিমিটেডের পরিচালক। 25 কোটি টাকার জিএসটি ফাঁকি দেওয়ার অভিযোগে গ্রেপ্তার করা হলো ডিজিটাল পেমেন্ট প্রাইভেট লিমিটেডের এক পরিচালককে। শিলচর জিএসটি বিভাগের আধিকারিকেরা অভিযান চালিয়ে ইশাক আহমেদ নামে ওই পরিচালককে গ্রেপ্তার করেন। জিএসটি ফাঁকির তথ্য পেয়ে সোমবার বিভাগের কর্মকর্তারা পয়লাপোলে আহমেদের খুশি ডিজিটাল পেমেন্ট প্রাইভেট লিমিটেড নামে প্রতিষ্ঠানে অভিযান চালান। অভিযানে বহু নথিপত্র সহ কম্পিউটার বাজেয়াপ্ত করা হয়। সঙ্গে ইশাক আহমেদকে আটক করা হয়। তার বিরুদ্ধে ভুয়ো বিলে আইটিসি 25 কোটি টাকার জিএসটি ফাঁকি দেওয়ার অভিযোগ রয়েছে। ইশাক আহমেদ তেখেতৰ বিৰুদ্ধে আমাৰ ফেক আইটিসি লোৱাৰ অভিযোগত আমি তেখেতক গ্ৰেপ্তাৰ কৰিছোঁ। তেখেত খুশিদ ডিজিটেল পেমেণ্ট প্ৰাইভেট লিমিটেড বুলি এখন ফাৰ্মৰ ডাইৰেক্টৰ, কিন্তু তেখেতে ফেক আইটিসি লৈছিলে বহু কোটি টকাৰ, টোটেল 25 কোটিমান টকাৰ জালিয়াতি এটা কেলেংকাৰী এটা। আৰু এই ক্ষেত্ৰত ৰাজহ ফাঁকি হয়, বৰ ডাঙৰ ৰাজহ ফাঁকি হয়। সেইকাৰণে আমাৰ আইনৰ যি ক্ষমতা আমাক দিয়া হৈছে সেই অনুসৰি আমি তেখেতক গ্ৰেপ্তাৰ কৰিছোঁ। ইশাক আহমেদ হয়, এটা ফাৰ্ম আছিলে খুশি ডিজিটেল ইণ্ডিয়া পেমেণ্টছ প্ৰাইভেট লিমিটেড। এইখন আমি হেড অফিচৰ পৰাও যথেষ্টখিনি ইনপুট পাইছিলোঁ। তাৰ ওপৰতে আমি আমাৰ ইনভেষ্টিগেশ্যনটো আৰু আগবঢ়ালোঁ। তাৰপিছত আমাৰ ফিল্ড ভিজিট হ'ল, তাতে আৰু বহুত প্ৰচেছ আছিলে। আমি গম পালোঁ যে এৰাউণ্ড 15 crores সি ফেক আইটিসি এভেইল কৰিছে, ইনপুট টেক্স ক্ৰেডিট ফেক হয়। আৰু চিমিলাৰলি পাছনো কৰি দিছে, বেলেগ ষ্টেটতে পাছো কৰি দিছে। এইখন এৰাউণ্ড 10 crores। তো মোটামুটি এটা 25 crores ইনভলভমেণ্ট আছে টেক্সৰ। তো এইকাৰণে আমাৰ এজ পাৰ আইন যদি 5 কোটিৰ ওপৰত হয় আমি এৰেষ্ট কৰিব পাৰোঁ। এইটো লত লিখা আছে আণ্ডাৰ ছেকশ্যন 69। তো সেইমতে আমি তাক ফাৰ্ষ্ট চামন কৰা গ'ল। চামনত আমি তাক কেইটামান ডকুমেণ্টছ প্ৰডিউচ কৰিব ক'লোঁ যে এই ৰিলেটেড টু, আৰু এই যে মই যোনটো ক'লোঁ 15 crores আৰু 10 crores, এইটো টোটেল আপুনি যদি ইনভইচ এমাউণ্টটো ধৰে এৰাউণ্ড 100 crores হয়। তো এইখিনিৰ আমি কৈছিলোঁ যি ডকুমেণ্টছ আছে আপুনি প্ৰডিউচ কৰক। তেখেতক টাইমো দিয়া গৈছিলে, দুবাৰ হিয়াৰিং ডেট আমি কৰিলোঁ, ডেফাৰো কৰিলোঁ। তাৰপিছত সি এটা ডেটত ফিক্স হ'ল, যিটো 14th, যোনটো ছেকেণ্ড হিয়াৰিং আছিলে আমাৰ। তাতে সি আনিলে ডকুমেণ্টছ, কিন্তু এইবিলাক আমি কৰিব পৰা নাই। দ'জ আৰ নট ৰিলায়েবল। এইটো দেখিলেই গম পোৱা যায় যে দ'জ আৰ ফেক। তো সি তথাপিও ক'লে তাৰ CA এজন আছে। এইটো অনগয়িং প্ৰচেছ, আৰু আমি বিশেষ ডিটেইলছ ডাইভাৰ্জ নকৰোঁ ইয়াতে এতিয়া, কাৰণ এইটো আৰু ইনভেষ্টিগেশ্যন হ'ব। তো CAকো কোৱা গ'ল, তেওঁ দিল্লী বেছড হয়। তো এনেকুৱা ডকুমেণ্টছবিলাক অৰিজিনেল কপি তেখেতৰ লগত ক'লে আছে, CA জনৰ লগত। তো ক'লে আৰু 2 দিন টাইম লাগিব। মই আমালোকে ক'লোঁ যে না, আপুনি এদিনতে কৰক, আনাৰ ব্যৱস্থা কৰক। তথাপিও তেওঁ দিব নোৱাৰিলে। তো 2 দিন গ'ল, 3 দিন গ'ল। তো আমিতো ইমান দিন আৰু টাইম দিব নোৱাৰোঁ। এইটোৱে তাৰপৰা আমি ডাউট কৰিলোঁ যে এইটো আৰু অৰিজিনেল ডকুমেণ্টছ সিহঁতৰ লগত নাই, যিখিনি আছে আমাক দিছে এইবিলাক চব ফেক। আৰু তাতে যিবিলাক ডিৰেক্টৰ্ছৰ নাম একচুৱেলি সি ক'লে যে অ'নাৰশ্বিপটো ট্ৰান্সফাৰ কৰি দিছে লাষ্ট ইয়াৰ। তো আমি যেতিয়া চালোঁ তাৰ যি ফল্ছ ডকুমেণ্টছ প্ৰডিউচ কৰিছিলে, তাতে ডিৰেক্টৰৰ নামবিলাক দিয়া আছিলে। তো আমি সিহঁতক কণ্টেক্ট কৰিলোঁ, এজনক আমি লগ কৰিব পাৰিলোঁ অ'ভাৰ ফোন। তো তেওঁ ইমিডিয়েটলি এইটো ডিনাই কৰিলে, তাতে একো ইনভলভমেণ্ট, আৰু তেওঁ পুলিচ কমপ্লেইনটো ফাইল কৰি দিলে। তেওঁ এজন জয়পুৰৰ ৰেচিডেণ্ট হয়। তেওঁৰ এটা অলৰেডি এক্সিষ্টিং ফাৰ্ম আছে, কিন্তু এইটোৰ লগত তেওঁ ন'ৱে ৰিলেটেড টু দিছ খুশি ডিজিটেল পেমেণ্টছ প্ৰাইভেট লিমিটেড। তো মই ক'লোঁ আপুনি যদি টু বি অন দ্য ছেফাৰ ছাইড, আৰু আপুনি যদি তাতে আপোনাৰ যদি কোনো ইনভলভমেণ্ট নাই এইটো ফাৰ্মৰ লগত, দেন ইউ ইমিডিয়েটলি ফাইল আ পুলিচ কমপ্লেইন। আৰু তেওঁ চাংগেনেৰ পুলিচ ষ্টেচনত এটা কমপ্লেইন কৰিলে, ফাইল কৰিলে, আৰু তাৰ কপিও মোক দি দিলে। তো তাৰ ওপৰতো আমি যথেষ্টখিনি পাই গ'লোঁ যে যি আমাৰ ইশাক আহমেদে যি ডকুমেণ্টছ দিলে এইবিলাক অলমষ্ট ফেক ডকুমেণ্টছ, উই আৰ অলমষ্ট চিয়'ৰ। তথাপিও তাক টাইম দিয়া গৈছিলে যদি অৰিজিনেল ডকুমেণ্টছ কিবা প্ৰডিউচ কৰিব পাৰে, কিন্তু আফটাৰ গিভিং 3 days অলছ' হি কুড নট প্ৰডিউচ, একো আমাক ডকুমেণ্ট দিব নোৱাৰিলে। চ' কালি আমি এইটো সিদ্ধান্ত ল'লোঁ, এট দ্য এণ্ড অফ দ্য ডে 6:20 ইভিনিং 6:20 PM আমি তেখেতক এৰেষ্ট কৰিলোঁ। আৰু তাৰ ৰিলেটিভো মাতা হৈছিলে। এভৰিথিং যোনটো প্ৰচিজাৰ আছে, ডিউ প্ৰচেছ অফ ল আমি ফ'ল' কৰিলোঁ। আৰু কালি আৰু জুডিচিয়েল মেজিষ্ট্ৰেটক আমি হেণ্ড অভাৰ কৰি দিলোঁ ফৰ দ্য জুডিচিয়েল কাষ্টডি। তো around 10 days or I think 10 days of judicial custody এটা
দিয়া গৈছে। তেওঁৰ প্ৰতিষ্ঠানটো ক'ত ছাৰ কাছাৰ জিলাত? এইটো আছিলে পয়লাপুলত, তাৰ বিজনেছ প্ৰিমাইচেছটো পয়লাপুল, আৰু তেওঁ এনে থাকে হ'ল আলিপুৰ বস্তি, যোনটো ছাৰেও ক'লে। তো এইখিনি ইনভেষ্টিগেশ্যন আৰু চলিব, মানে আমাৰ মানে উই শুড ফাইণ্ড দি একদম মানে ৰুটত যাব লাগিব। না, এইটো মই ক'লোঁ যে ইনভইচটো এৰাউণ্ড মোৰ দেন 100 crores আছিলে, তাতে ইনক্লুডিং টেক্স। তো আপুনি যদি ফেক ITC এভেইল্ড এটা কৰিছে আৰু এটা পাছ অন কৰিছে, দুটা যদি আপুনি যোগ কৰে তেতিয়া এৰাউণ্ড 25 crores হয়। ডেট ইজ দি টেক্স ইনভলভমেণ্ট।